নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন সকলোৱে কৰিব লাগিব আৰু ইয়াৰ এটা লাষ্ট ডেট দিছে, সেইটো হৈছে 15 আগষ্ট 2024। এতিয়া কথা হৈছে যিসকলে আগতে অনলাইন কৰিছে তেওঁলোকেও কৰিব লাগিব আৰু যদি নকৰে আগৰখন ইনভেলিড হৈ যাব। কিন্তু কাৰ ইনভেলিড হৈ যাব সেই বিষয়ে মই এই ভিডিঅ'টোত ক'ম। লগতে ৰেজিষ্ট্ৰেশ্যন কিদৰে কৰিব, নতুনকৈ যদি এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে তেনেহ'লে কিদৰে কৰিব, সকলোখিনি ভিডিঅ'টোত আপোনালোকক জনাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইতিমধ্যে ADRE এক্সাম ডেট আহিছে, আপোনালোকে গমেই পাইছে। যদি আপোনালোকে PDF বিচাৰে অসমীয়া মাধ্যমত তেনেহ'লে আমাৰ পৰা এইখন কিনি ল'ব পাৰে। 18,000 প্ৰশ্নৰ উত্তৰ মাথো 152 টকা আৰু গ্ৰেড 4ৰ বাবে 12,000 প্ৰশ্নৰ উত্তৰ PDF মাথো 135 টকা। আপোনালোকে ইংৰাজী মাধ্যমৰ যদি বিচাৰে ইংৰাজী মাধ্যমৰ পাব। assamgkpdf.com ভিজিট কৰিব অথবা ডেছক্ৰিপশ্যনৰ লিংক চেক কৰিব। তো ইয়াৰ আগতেও আমি বহুকেইটা ভিডিঅ' আগবঢ়াইছিলোঁ এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কৰাৰ ক্ষেত্ৰত। আপোনালোকে যদি আগৰ ভিডিঅ'বিলাক চাই সেইবিলাকেও হেল্পফুল হ'ব, কিন্তু আজিৰ ভিডিঅ'ত মই আপোনালোকক বিশেষকৈ বৰ্তমানৰ যিটো এক্সচেঞ্জ ইনভেলিড হৈ যাব বুলি কৈছে সেই বিষয়ে জনাম। তো বৰ্তমান যদি আপোনালোকে নতুনকৈ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰে এমপ্লয়মেণ্ট এক্সচেঞ্জত তেনেহ'লে সেৱা সেতু পৰ্টেলত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যিটো আগৰ পৰ্টেল আছিলে employment.assam.gov.in, ইয়াতে এতিয়া সেইখিনি নহ'ব। আমি ডাইৰেক্টলি sewahetu.assam.gov.in এই ৱেবছাইটলৈকে আহিম আৰু এই ৱেবছাইটত অহাৰ লগে লগে ইয়াতে এটা নটিচ আহিছে, চাওক। Dear user, candidate registered before 2nd January 2024 in employment exchanges of Assam are requested for re-registration through Sewahetu portal before 15th August 2024. Failing which their employment exchange registration will be invalid. চাওক, আপুনি যদি 2 জানুৱাৰী 2024ৰ আগত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কৰিছে অনলাইনে হওক বা যেনেকৈ নহওক তেনেহ'লে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, অৰ্থাৎ আপডেট দিব লাগিব বুলি ক'ব পাৰে আপুনি। কাৰণ ইয়াতে বহুকেইটা নতুন অপশ্যন আহিছে, সেই অপশ্যনবিলাক মই আপোনালোকক দেখুৱাই যাম এফালৰ পৰা। এতিয়া কথা হৈছে ইয়াতে এপ্লাই কৰিবৰ কাৰণে আপোনালোক একাউণ্ট লাগিব। তো একাউণ্টৰ কাৰণে ইয়াতে লগ ইন এই অপশ্যনটো আছে। তো ইয়াতে আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে নতুন পেজ এটা খুলিব। তো এইটো চাওক, তো ইয়াতে যিহেতু চিটিজেন হয় চিটিজেনতে থাকিব আৰু আপোনালোকে লগ ইন অথবা ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। যদি আপোনাৰ ইয়াত কোনো ধৰণৰ একাউণ্ট নাই তেনেহ'লে নিউ ইউজাৰ চাইন আপ ফৰ মেৰী পেহচান ইয়াতে ক্লিক কৰিব লাগিব আৰু ইয়াতে ক্লিক কৰাৰ লগে লগে মোবাইল নাম্বাৰৰ পৰা OTP জেনেৰেট কৰি আপুনি একাউণ্টটো ক্ৰিয়েট কৰিব পাৰিব। একাউণ্টটো ক্ৰিয়েট কৰাৰ ক্ষেত্ৰত চাওক, ইয়াতে আপুনি ইউজাৰ নেম এটা দিব লাগিব, পাছৱৰ্ড এটা দিব লাগিব। তো ইউজাৰ নেম পাছৱৰ্ড দি আপুনি একাউণ্টটো ক্ৰিয়েট কৰিব পাৰিব আৰু এই ইউজাৰ নেম পাছৱৰ্ডটো আপুনি মনত ৰাখিব লাগিব। তাৰ পাছত পুনৰ আমি লগ ইন অপশ্যনত গৈ লগ ইন কৰি এপ্লাই কৰিব পাৰিম। তো এতিয়া আপোনাৰ ইউজাৰ নেম আৰু পাছৱৰ্ড ইয়াতে বহুৱাই চাইন ইন কৰক, বা ডাইৰেক্টলি আপোনাৰ মোবাইল নাম্বাৰেৰে ইয়াতে মোবাইল নাম্বাৰ বহুৱাই পাছৱৰ্ড বহুৱাইও লগ ইন কৰিব পাৰে। তো লগ ইন কৰাৰ লগে লগে এই পেজটো আহি গৈছে আৰু ইয়াতে তলত যিখিনি এমপ্লয়মেণ্ট এক্সচেঞ্জ আগতে ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে সেই সকলোবিলাক থাকিব। আৰু এতিয়া আমি ৰেজিষ্টাৰ কৰাৰ বাবে ডাইৰেক্টলি ইয়াতে চাৰ্চ বাৰত গৈ চাৰ্চ কৰিব পাৰোঁ। জাষ্ট এমপ্লয়মেণ্ট বুলি লিখি দি আমি চাৰ্চ মাৰি দিলোঁ আৰু ইয়াতে বহুকেইটা অপশ্যন আহিব। তো বিভিন্ন ডিপাৰ্টমেণ্টৰ তেনেকুৱা এমপ্লয়মেণ্টৰ কেটেগৰী ইয়াতে আছে, কিন্তু ইয়াতে তলত যিটো অপশ্যন আছে ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চেকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰেনিয়ৰশ্বিপ, এইটো ডিপাৰ্টমেণ্টৰ আণ্ডাৰত হয় এইটো। আৰু যিসকলে নতুনকৈ ৰেজিষ্টাৰ কৰিব ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চেকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ, আৰু এটা অপশ্যন আছে ৰিনিউৱেল অফ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অফ এমপ্লয়মেণ্ট চেকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ, এই তিনিটা অপশ্যন আছে। তো ইয়াতে আমাক কৰিব দিছে ৰেজিষ্ট্ৰেশ্যন। তো আমি ৰেজিষ্ট্ৰেশ্যনত এপ্লাই কৰি দিম। লগে লগে এইবিলাক অপশ্যন আহিব। এপ্লাই উইথ আধাৰ, তো আধাৰেৰে কৰাটো উচিত। আৰু একচুৱেলি যিসকলে নতুনকৈ কৰিছে তেওঁলোকে নতুন যিটো অপশ্যন সেই অপশ্যনটো মাৰিব। প্ৰচেছ একেই। নেক্সট এটা ভিডিঅ'ত অকল নতুনসকলৰ বাবে প্ৰচেছটো মই দেখুৱাই দিম, কিন্তু আপোনালোকে এই ভিডিঅ'টো চাই লওক। এপ্লাই উইথ আধাৰ ৰিকমেণ্ডেড কৰিছে, তো এপ্লাই উইথ আধাৰত ক্লিক কৰিছোঁ। আধাৰ কাৰ্ড নহ'লে অকণমান অসুবিধা হয়, কিন্তু উইদাউট আধাৰো আপোনালোকে কৰিব পাৰিব। তো ৰেজিষ্ট্ৰেশ্যন যিসকলে কৰিব এইদৰে আহিব আৰু ইয়াতে গোটেইকেইটা অপশ্যনত ক্লিক কৰি দিব। আধাৰ কনচেণ্ট আছে আৰু ইয়াতে লেংগুৱেজটো চিলেক্ট কৰি লওক, আপোনালোকে ইংলিছ কৰি লওক আৰু ইয়াতে টিক মাৰ্ক কৰি লওক। তাৰপাছত আপোনাৰ আধাৰ নাম্বাৰটো ইয়াতে বহুৱাই দিয়ক আৰু আধাৰ ফুল নেমটো বহুৱাই দিয়ক। ভেৰিফাই আধাৰত ক্লিক কৰক। তো আপোনাৰ আধাৰত OTP গুচি যাব আৰু OTPটো ইয়াতে বহুৱাই ভেৰিফাই কৰক। এতিয়া আমাৰ যিখন
ইয়াৰ আগৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আছিল সেইখনৰ নাম্বাৰটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে বহুৱাই দিয়ক আৰু গেট ডাটাত ক্লিক কৰক তো ইয়াতে মোৰ ডাটাখিনি লগে লগে আহি গৈছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে বহুৱাই দিওঁতে মোৰ নাম জেণ্ডাৰ মোবাইল নম্বৰ ইমেইল এড্ৰেছ ডেট অফ বাৰ্থ আৰু ক'ত এক্সচেঞ্জ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচটোৰ নামটো আহিছে ইয়াতে এতিয়া ইয়াতে এটা অপশ্যন আছে এইটো টাইপ অফ ৰেজিষ্ট্ৰেশ্যন তো ইয়াতে কেইটামান অপশ্যন আহিছে ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সফাৰ প্ৰফাইল আপডেট কোৱালিফিকেশ্যন আপডেট এডিশ্যন আপডেট এমপ্লয়মেণ্ট ষ্টেটাছ তো বহুতে জব পাইছে বিভিন্ন ধৰণৰ প্ৰাইভেট জবতো সোমাইছে তেওঁলোকে আপডেট এমপ্লয়মেণ্ট ষ্টেটাছ কৰিব পাৰে আৰু যিসকলে একো তেনেকুৱা ধৰণৰ হেৰি নাই জাষ্ট আপডেট কৰিব লাগে কোৱালিফিকেশ্যন আপডেটটো দিব নালাগে প্ৰফাইল আপডেট অপশ্যনটো কৰিব পাৰে আৰু যিসকলৰ কোৱালিফিকেশ্যনটো আপগ্ৰেড হৈছে ধৰি লওক আপোনালোকে মেট্ৰিক পাছ কৰি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে এতিয়া হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তেওঁলোকে সেইটো কৰিব পাৰে কোৱালিফিকেশ্যন আপগ্ৰেড বা বহুতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকেও সেইটো কৰিব পাৰে তো আপুনি যি ধৰণৰ অপশ্যন টিক কৰে তাতে কোৱালিফিকেশ্যন আপডেট দিলে কোৱালিফিকেশ্যন আপডেট কৰাৰ বিভিন্ন অপশ্যন পাব আৰু যদি আপোনালোকে চাকৰিত সোমাইছে বা বিভিন্ন জবত সোমাইছে তেনেহ'লে আপোনালোকৰ এমপ্লয়মেণ্ট ষ্টেটাছটো আপডেট দিব পাৰিব তাতে পে'মেণ্ট দিব পাৰিব গভৰ্ণমেণ্ট জব যদি পাইছে আৰু অন্যান্য হ'লে প্ৰাইভেটত সোমাইছে যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ কিমান দৰমহা তেনেকুৱা আপডেট দিব পাৰিব আৰু লেংগুৱেজ তো আছামিজ ইংলিছ হিন্দী দি দিছোঁ যদি আপোনালোকে আৰু কিবা লেংগুৱেজ জানে তেনেহ'লে ইয়াতে অন্যান্য লেংগুৱেজো এড কৰিব পাৰিব আৰু ফাইনেলি আপোনালোকৰ ইয়াতে ডকুমেণ্টছবিলাক আপলোড দিব লাগিব আৰু আপলোড দিয়াৰ পিছত টিক কৰি ইয়াতে আপোনালোকে ছাবমিট কৰিব পাৰিব ধুনীয়া তো এইটো এটা কাৰণতে কৰাটো প্ৰয়োজন যিহেতু এইটো এটা আপডেট আহিছে চৰকাৰৰ ফালৰ পৰা কাৰণ বহুতো এনেকুৱা কেণ্ডিডেট আছে যিসকলে জব পাইছে কিন্তু তেওঁলোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ আপডেট দিয়া নাই কিন্তু এইবাৰ হয়তো এডিআইৰ বাবে আপডেট এপ্লাই কৰিছে বা অন্যান্য জবৰ বাবে এপ্লাই কৰিছে বিশেষকৈ অসম চৰকাৰৰ অন্তৰ্গত তেনেহ'লে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত দিগদাৰ হ'ব আৰু ইয়াতে এই আপডেট দিয়া প্ৰক্ৰিয়াটো যথেষ্ট ইজি হয় যদি গভৰ্ণমেণ্ট জব পাইছে এনঅ'চি এখন উলিয়াব লাগিব আপোনালোকৰ ডিপাৰ্টমেণ্টৰ পৰা বা আপোনালোকে যি অফিচত কাম কৰি আছে তাৰ পৰা আৰু যদি জব পোৱা নাই তেনেহ'লে আপোনালোকে জাষ্ট ৰিনিউ কৰি দিলেই হৈ যাব কাৰণ আপোনালোকে ৰিনিউ কৰাৰ পিছত তাতে কিছুমান আপডেট আহিব যেনে আপুনি চাকৰি পাইছে নে নাই বা বৰ্তমান এমপ্লয়মেণ্ট ষ্টেটাছ কেনেকুৱা সেইখিনি আপডেট কৰিব পাৰিব জাষ্ট তো সহজ প্ৰক্ৰিয়া তো যিসকলে নতুনকৈ কৰিব তেওঁলোকৰ বাবে অহাকালি মই ভিডিঅ' এটা আগবঢ়াম আৰু আগন্তুক এডিআৰি অসম পুলিচ বা বিভিন্ন ধৰণৰ পৰীক্ষাৰ বাবে অসমীয়া ইংৰাজী মাধ্যমৰ PDF আমাৰ ৱেবছাইট assamgkpdf.com-ত এভেইলেবল কৰা হৈছে 40,000 প্ৰশ্ন উত্তৰ ইংৰাজী মাধ্যম অসমীয়া মাধ্যম 499 টকা 45,000 প্ৰশ্ন উত্তৰ ইংৰাজী মাধ্যম 450 টকা আপোনালোকে PDF হিচাপে পাব কোনো প্ৰিণ্টেড কপি নাপাব আপোনালোকে জাষ্ট মোবাইলত পঢ়িব পাৰিব অথবা কম্পিউটাৰত পঢ়িব পাৰিব তো ভিডিঅ'টো এইখিনি লাইক কৰিব আপোনালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিব ধন্যবাদ